সকলোৱে সাৰপ্ৰাইজ ভাল পায়নে বাৰু সাৰপ্ৰাইজ? অৰ্থাৎ আপুনি ভবা নাই, নভবাকে আপোনাক কোনোবাই কিবা এটা উপহাৰ দিলে, কোনোবাই কিবা এটা ভাল লগা মুভমেন্ট আপোনাক উপহাৰ দিলে, এনেধৰণৰ যিবোৰ সাৰপ্ৰাইজ হয়, সেই সাৰপ্ৰাইজে আমাৰ জীৱনৰ আনন্দ আৰু দুগুণ বঢ়াই দিয়ে, হয়নে? আপুনি যদি আশা কৰি আছে কোনোবাই আপোনাক দিব, আপুনি জানে, সেইটোতকে আপুনি সেইটো আশাই কৰা নাই, কিবা এটা যে পাব বা কিবা এটা ঘটিব ভাল লগা আপোনাৰ জীৱনত, সি আপোনাৰ আনন্দ আৰু দুগুণ কৰে। গতিকে সেয়াই সাৰপ্ৰাইজ। আপোনালোকে যি সাৰপ্ৰাইজ ভাল পায়, আপোনালোকে চাট বক্সত লিখিব ভাল পাওঁ বুলি। মই ভাল পাওঁ সাৰপ্ৰাইজ। মোৰ জীৱনতো প্ৰতিটো দিনাই হয়তো সাৰপ্ৰাইজ আহে, বিশেষকৈ সাৰপ্ৰাইজ উপহাৰ বহুত বেছি আহে, আৰু সেইবোৰে জীৱনৰ আনন্দ বহু বেছি বঢ়াই দিয়ে। মই বিচাৰো আপোনালোকৰ জীৱনৰ আনন্দ বহু বেছি বাঢ়ি যাওক, বৃদ্ধি হওক। জীৱনটো যিহেতু আমি পৃথিৱীলৈ আহিছো, আহিম আৰু যাম, খন্তেকৰ বাবে আহিছো, কিন্তু জীৱনটো যিমান কেইদিন আছো আমি যাতে আনন্দৰে থাকিব পাৰো। প্ৰত্যেকটো দিনে যাতে আমাৰ বাবে এটা সুন্দৰ উপহাৰ হয় বা আনন্দময় এটা যাত্ৰা হয়, সেইকাৰণে আমি এইবোৰ অনুশীলন কৰি আছো। এতিয়া কথা হল, আপোনালোকে যদি সাৰপ্ৰাইজ ভাল পায়, ভাবি চাওকচোন আপোনালোকৰ জীৱনলৈ যদি সাৰপ্ৰাইজ মানি আহে, সাৰপ্ৰাইজ আনন্দ আহে, মানি এণ্ড হেপিনেছ। আমি জীৱনত সেয়াইতো বিচাৰো। মানি আমাক লাগে, মানে টকা পইচা আমাক লাগে। যদি সাৰপ্ৰাইজ মানি আহে, আপুনি জানে এইটো উৎসৰ পৰা মোৰলৈ টকা পইচা আহিব, আশা কৰি থাকে। আপুনি যদি চাকৰি কৰে, চাকৰি তাৰ পৰা আপোনাৰ পইচা পায়। গতিকে তাৰ উপৰিও কেতিয়াবা সাৰপ্ৰাইজ আপুনি ভবাই নাই, এইটো পইচা মই যে পাম, এনেধৰণৰ যদি আপোনাক লাগে, আৰু আনন্দটো অকল টকা পইচা নাথাকে, সেই আনন্দও যদি আপুনি সাৰপ্ৰাইজ আনন্দও পায়, কিমান ভাল লাগিব। আজি আমি তেনেধৰণৰ এটা টেকনিক শিকিম। তাৰ আগতে মই মোৰ চেনেলত নতুনকৈ যোগ হোৱা সকলক মোৰ পৰিচয় দিব বিচাৰিছো। মোৰ নাম অনুপমা বৰগোহাঁই। মই এগৰাকী চাৰ্টিফাইড হলিষ্টিক হেল্থ আৰু লাইফ কোচ। মই ফিট আছাম.org নামৰ প্ৰতিষ্ঠানটোৰ জন্মদাত্ৰী হয়। আমাৰ এই প্ৰতিষ্ঠানত 9জন সদস্য আছে। আমি সকলোৱে মিলি কমেও 1 কোটি মানুহক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ জীৱন, শান্তিময় জীৱন যাপনত সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সকলোৱে যাতে ৰোগমুক্ত, ঔষধমুক্ত এটা জীৱন পায়, মানসিক প্ৰশান্তিৰে সকলোৱে জীৱন যাতে ভৰি পৰিব পাৰে, তাৰ বাবে আমি যেনেদৰে পাৰো তেনেদৰে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া মই আপোনালোকক সুধিব বিচাৰিছো, আপোনালোকে বাৰু ল অফ এট্ৰেকশ্যনৰ কথা শুনিছেনে? আকৰ্ষণৰ সূত্ৰৰ কথা বহুতে শুনিছে, বহুতে হয়তো নাজানিবও পাৰে। মই পুনৰ কৈছো, ল অফ এট্ৰেকশ্যন হল আমি যি বিচাৰো সেয়া আকৰ্ষণ কৰি আনিব পৰা আমাৰ ভিতৰতে ক্ষমতা আছে। আৰু সেই সূত্ৰটো কি হয়, মেইন ফৰ্মুলাটো হল আমাৰ নিজৰ ভিতৰত এটা ফ্ৰিকুৱেঞ্চি আছে। সেই ফ্ৰিকুৱেঞ্চি যেনে হয়, আমিও আমাৰ জীৱনত তেনেধৰণৰ ঘটনাই আমি আকৰ্ষণ কৰো। আমাৰ ভিতৰৰ ফ্ৰিকুৱেঞ্চি যদি নেগেটিভ হয়, আমি আকৰ্ষণ কৰো নেগেটিভ ঘটনা, নেগেটিভ অভিজ্ঞতা। আমাৰ ভিতৰৰ ফ্ৰিকুৱেঞ্চি যদি পজিটিভ হয়, আমি আকৰ্ষণ কৰো পজিটিভ ঘটনা, পজিটিভ অভিজ্ঞতা। এতিয়া আমাৰ কাম হল আমি নিজৰ ভিতৰৰ ফ্ৰিকুৱেঞ্চিবোৰ ঠিক ঠাক কৰা, অৰ্থাৎ পজিটিভ কৰা, অৰ্থাৎ আমি যি বিচাৰো তেনেধৰণৰ ফ্ৰিকুৱেঞ্চি নিজৰ ভিতৰত সৃষ্টি কৰা। আমাৰ ভিতৰত যি আছে, আমাৰ বাহিৰৰ পৃথিৱীখনতো সেয়াই হয়। গতিকে আমি ভিতৰৰ পৃথিৱীখন প্ৰথমতে আমি সৃষ্টি কৰি লওঁ আহক, আৰু সেইটোৱে আমাৰ প্ৰধান কাম হব লাগে। আমি সাধাৰণতে বাহিৰত সকলো বস্তু বিচাৰি ফুৰো বা বাহিৰত ঠিক কৰিব চেষ্টা কৰি থাকো, প্ৰথমতে আমি নিজৰ ভিতৰত ঠিক কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু সেইটোৱে হল ল অফ এট্ৰেকশ্যনৰ মূল সূত্ৰ। এতিয়া আপুনি যদি সাৰপ্ৰাইজ মানি বিচাৰে, আপুনি কি কৰিব? তেনেই চিম্পল, আপুনিও নিজে কাৰোবাক সাৰপ্ৰাইজ মানি দিব লাগিব। আৰম্ভ কৰকচোন সাৰপ্ৰাইজ মানি দিয়া। চাব আপোনালেও সাৰপ্ৰাইজ মানি আহিব। আপুনি যাক দিছে তাৰ পৰাই আপুনি পাব, সেনে কথা নহয়। আপুনি ক'ৰ পৰা পাব আপুনি নিজেও নাজানে। এইখিনিতে মই এটা কথা, আপুনি যদি সাৰপ্ৰাইজ মানি কাৰোবাক দিছে আৰু মনতে আশা কৰি আছে মই সাৰপ্ৰাইজ মানি পাম, তেতিয়াও কিন্তু নাপায়। আপুনি কিন্তু একদম ভিতৰৰ পৰা আপুনি ভাবিব লাগিব যে মই কাৰোবাক আনন্দ দিম, সাৰপ্ৰাইজ দিম, বিনা প্ৰত্যাশাত
ভিতৰত আপোনাৰ কোনো লোভ থাকিব নালাগিব বা কিবা এটা পাম সেই আশাটো বা যিটো প্ৰতি আশা সেইটো থাকিব নালাগিব আপোনালোকে জাষ্ট মনৰ আনন্দ দিবলৈ চেষ্টা কৰিব কাৰোবাক আৰু সেয়া আপুনি বহুত বেছি পইচা কৰবাত দিব লাগিব সেনে নহয় 10 টকা এটাও আপুনি যদি কাৰোবাক দিয়ে ভাবি চাওক কোনোবা এজন দুখীয়া মানুহ তেওঁক আপুনি 10 টকা এটা নোখোজাকৈ দিলে খুজিছে তাৰপিছত দিয়াটো নহয় তেওঁ বিচৰাই নাই তেওঁ চাৰপ্ৰাইজ হৈ গৈছে আৰে মইতো বিচৰাই নাছিলো তথাপিও পালো এনেধৰণৰ আপুনি কাৰোবাক দিয়ক আৰু সেই দিয়াটো আপোনাৰ হ'ব লাগিব একদম অন্তৰৰ পৰা আপুনি এই ভাৱটো লৈ নহয় যে মই জাষ্ট কথাটো কৈহে থৈছো আপোনালোকক আপোনালোকে নিজে নিজে ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিব আপুনি সেই আনন্দটো কাৰোবাক মই এই মানুহজন এনেকে আছে তেওঁ মই আনন্দ এটা দিছোন দুখীয়া মানুহ দিছোন 10 টকা কাৰোবাৰ হয়তো আপুনি জানে যে চিকিৎসাৰ কাৰণে টকা পইচা দৰকাৰ হৈছে অৰ্থাৎ এজন ব্যক্তিয়ে কাকো খুজিবলৈ সংকোচ কৰিছে আপুনি দিয়কচোন ছাৰপ্ৰাইজ মানি অকমান এনেই দিয়ক আৰু আপোনালোকে পাৰিলে মনে মনে দিব চেষ্টা কৰিব সেই মানুহজনেও যাতে গম নাপায় যে আপুনি দিছে তাৰ ফলত আপোনাৰ ভিতৰত কিন্তু বহুত হায়াৰ ফ্ৰিকুৱেঞ্চি সৃষ্টি হ'ব কোৱা হয় আমি যেতিয়া দান দিওঁ এখন হাতেৰে যদি দান দিওঁ আনখন হাতেও যাতে গম নাপায় এনেধৰণে দিব লাগে সাধাৰণতে আজিকালি আমি কি কৰো আমি যদি কৰবাত কিবা দান দিওঁ আমি সেইফালে ছচিয়েল মিডিয়াটো জনাও ফটো তোলো আমি এনেকে দিছো কিন্তু সেয়া আচলতে দান নহয় গতিকে যেতিয়া দান দিব একদম নিঃস্বাৰ্থ ভাৱে দিব মনত একোৱে ভাৱ নাৰাখিব দিয়াৰ আনন্দটো উপভোগ কৰি চাওক দিয়াৰ আনন্দ যেতিয়া উপভোগ কৰিব তেতিয়া দেখিব আপোনাৰ ভিতৰৰ ফ্ৰিকুৱেঞ্চি বহুত বেছি বাঢ়ি যাব আৰু আপোনালোকে নাভাবিব যে মই পইচা দি দিলো মোৰ ভিতৰৰ পইচা শেষ হৈ গল সেই কথাটো কেতিয়াও নাভাবিব পইচাটো যেতিয়া আপুনি দিব মনত ভাবিব এই পইচাটো এটা এনাৰ্জি এই পইচাটোৱে মই যিজন ব্যক্তিক দিছো তেওঁৰ জীৱনলৈ বহুত বেছি সুখ শান্তি সমৃদ্ধি আনিব আৰু পইচাটোক কব তুমিও মোৰ ওচৰলৈ ঘূৰি আহিবা বহুত বেছি সুখ শান্তি আৰু সমৃদ্ধি হয় তেনেধৰণে দিব কিন্তু এই লোভ কৰি নিদিব যে মই দিছো কাৰণে মই ইউনিভাৰ্ছে দিব মই কাৰোবাৰ পৰা পাম সেই মনৰ পৰা চিন্তা আঁতৰাই দিয়ক মাত্ৰ মনত এটা কামনা ৰাখিব যে মই যাক দিছো তেওঁ যাতে বহুত সুখী হয় সন্তুষ্ট হয় সমৃদ্ধিশালী হয় আৰু পইচাটোক সেই এনাৰ্জিটোক আপুনি কব লাগিব শ্ৰদ্ধা কৰি ৰেচপেক্ট কৰি তুমিও মোৰ ওচৰত ঘূৰি আহিবা দেই বহুত বেছি সুখী সুখ হয় সন্তুষ্টি হয় বহু পৰিমাণে বৃদ্ধি হয় তুমিও মোৰ ওচৰত ঘূৰি আহিবা পইচাটো খেদিব আপুনি এতিয়া ঠিক তেনেধৰণে হেপিনেছৰ কথাও মই কম আপুনি আনক হেপিনেছ দিব চেষ্টা কৰক কেনেকে হেপিনেছ দিব আপুনি নিজে ভাবি ল'ব ছাৰপ্ৰাইজ হেপিনেছ আপুনি ঘৰলৈ আহিছে আপোনাৰ জীৱন সংগী আপোনালৈ বাট চাই আছে আপুনি কেতিয়াবা তেওঁলৈ এনেই ফুল এপাহ লৈ আহক সাধাৰণতে বিয়াৰ বহু যুগ হোৱাৰ পিছত আমি সেই ৰোমাঞ্চবোৰ পাহৰি পেলাও কিনো আৰু মই ফুল এপাহ দিব লাগে এনেধৰণে ভাবা আপুনি যদি এনেই লৈ আহে এপাহ ফুল আপুনি যদি পুৰুষ হয় আপোনাৰ পত্নী লৈ আহি খোপাতে মোক লগাই দিলে সেইটো তেওঁৰ কাৰণে এটা ছাৰপ্ৰাইজ কোনোদিনেতো নাভাবে বা আপুনি আপোনাৰ সন্তানৰ কাৰণে কেতিয়াবা যদি সদায় নানে কেতিয়াবা আপুনি কিবা এটা উপহাৰ লৈ আহক হয়তো এটা চকলেটেই লৈ আহক হয় সদায় চকলেট খোৱাটো বেয়া ভাল বস্তু খাব লাগে চকলেটো কেতিয়াবা দিব পাৰে ল'ৰা ছোৱালীক সিহঁতৰ মনটোও ভাল লাগিব লাগিব এনেধৰণৰ ছাৰপ্ৰাইজ গিফ্ট যাকে তাকে আপোনাৰ মাৰ কাৰণে দেউতাৰ কাৰণে বন্ধু বান্ধৱৰ কাৰণে অফিচৰ কাৰোবাকে আপুনি এনেই ছাৰপ্ৰাইজ গিফ্ট এটা দিয়ক কাৰোবাৰ কোনো অকেজন নাই জন্মদিনো নাই এনিভাৰ্চাৰীও নাই একো নাই আপুনি কেতিয়াবা পঠাই দিয়ক এটা উপহাৰ সিমান আনন্দ পাব এনেধৰণৰ আপুনি আনন্দ দিবৰ চেষ্টা কৰিব আৰু আনন্দ হল আমি কথাৰ আনন্দ আপুনি কাৰোবাক প্ৰশংসা কৰক প্ৰাণ ভৰি প্ৰশংসা কৰক কাৰোবাৰ কিবা এটা ভাল গুণ দেখিলে সেইটোকো আপুনি প্ৰশংসা কৰক সেই মানুহজনে যিটো আনন্দ পাব সেইবোৰ আপোনালৈ আকৌ ঘূৰি আহিব বহু গুণ হৈ ঘূৰি আহিব গতিকে আৰম্ভ কৰকচোন নিজৰ ভিতৰত সেই ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিবলৈ আপুনি যে ছাৰপ্ৰাইজ গিফ্ট বিচাৰে ছাৰপ্ৰাইজ আনন্দ বিচাৰে ছাৰপ্ৰাইজ মানি বিচাৰে আপুনি দিয়া আৰম্ভ কৰক ছাৰপ্ৰাইজ গিফ্ট ছাৰপ্ৰাইজ মানি ছাৰপ্ৰাইজ হেপিনেছ চাব আপোনাৰ জীৱনটো ছাৰপ্ৰাইজেৰে ভৰি পৰিব জীৱনটো জীয়াই থকাৰ আনন্দ আৰু মাদকতাও অনন্য হৈ পৰিব গতিকে আপোনালোক সকলোলৈ মোৰ বহুত বহুত শুভকামনা আপোনালোকৰ জীৱনটো ছাৰপ্ৰাইজে ভৰি পৰক
মই এতিয়া ছাৰপ্ৰাইজৰ কথা কলো গতিকে আপোনালোককো মই এটা ছাৰপ্ৰাইজ দিব বিচাৰিম আপোনালোকে ভাবিব কেনেকৈ দিব মইতো এতিয়া ইউটিউবত আছো ছাৰপ্ৰাইজটো কেনেকৈ দিম মই সেই ছাৰপ্ৰাইজটো আপোনালোকক দিম আপোনালোকক এটা ডিপ হিলিং এক্সপিৰিয়েঞ্চ দিম মই হোপোনোপোনৰ কথা আপোনালোকক কৈছো হোপোনোপোনৰ জৰিয়তে আপোনালোকে কেনেদৰে নিজৰ প্ৰতিটো এৰিয়াক কেনেকৈ আপোনালোকে হিল কৰিব পাৰে সেইটো কথা আপোনালোকে জানিছে আপোনালোকে নিগেটিভ ফ্ৰিকুৱেঞ্চি কেনেকৈ আঁতৰাব পাৰে সেই কথাও আপোনালোকে বহুতেই জানে কিন্তু আপোনালোকে এক্সপিৰিয়েঞ্চ হয়তো বহুতে কৰা নাই কেনে লাগে সেই হোপোনোপোনৰ আপুনি যদি একদম ভিতৰলে আমাৰ নিজৰ ভিতৰলে যাওঁ ভিতৰত জমা হৈ থকা বহু যুগৰ পৰা জমা হৈ থকা দুখ আবেগ আঘাত অপৰাধবোধ সেইবোৰ যেতিয়া আমি আঁতৰাই দিওঁ হোপোনোপোনৰ জৰিয়তে আমাৰ ভিতৰত কেনেদৰে আনন্দৰ এটা চকু পানী ওলাই নিজৰ ভিতৰখন বহুত পাতল বহুত সুখী এনে লাগে গতিকে সেই তেনেধৰণৰ এটা এক্সপিৰিয়েঞ্চ আপোনালোকক মই দিব বিচাৰিম ফ্ৰীকে সেইটো এটা ছাৰপ্ৰাইজ হ'ব মই আপোনালোকে অনুৰোধ কৰিছো আপোনালোকে মোৰ যিটো হোৱাটছআপ গ্ৰুপৰ লিংক এটা মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেইটোত আপোনালোকে ক্লিক কৰি জইন কৰিব সেইটো গোটত আৰু সেই গোটতে মই এটা জুম লিংক দিম এতিয়া ধৰক মই ইউটিউবত মই আপোনালোক কাকো দেখা নাই মই এনেদৰে কৈ আছো হয়নে এনেদৰে চেচন দিছো আপোনালোকে জুম লিংকত মই আপোনালোককো দেখিম আৰু আপোনালোকলৈ সেই এনাৰ্জি সেই হোপোনোপোনৰ এনাৰ্জি সেই বহুত সেইখিনি পঠিয়াম আৰু লগতে আপোনালোকক সেই এক্সপিৰিয়েঞ্চ দিম যি এক্সপিৰিয়েঞ্চে আপোনালোকৰ ভিতৰৰ আপোনালোকে কব নোৱাৰাকে জমা হৈ থকা বহুত দুখ আঘাত সেইখিনি উপশম কৰাব আৰু আপুনি আনন্দৰ চকু পানী যিটো কয় সেই আনন্দৰ চকু পানী আপোনালোকৰ ওলাব আৰু সেই আনন্দৰ চকু পানীয়ে আপোনালোকৰ জীৱনটো আনন্দময় কৰিব বহুত পাতল কৰিব আৰু অতি সোনকালে আপোনালোকে মোক কমেন্টত লিখিব মই আগ্ৰহী বুলি আৰু আপোনালোকৰ লিংকটো যদি বিচাৰি নাপায় ক'ত পাম সেইটোও সুধিব লিংকটো ডেছক্ৰিপশ্যনতে আছে মই আপোনালোকৰ সুবিধা মতে অতি সোনকালে সেই জুম লিংকটো দিম আৰু সেই জুম লিংকত আপোনালোকে ক্লিক কৰি মোৰ লগত এক্সপিৰিয়েঞ্চ কৰিব পাৰিব মই আপোনালোকক সেই কমেন্ট্ৰি দিম যিটো কমেন্ট্ৰিয়ে যিটো হোপোনোপোন হিলিঙে আপোনালোকক ভিতৰলৈকে হিল কৰিব উপশম কৰিব গতিকে সেইটোৱে মোক মই আপোনালোকক দিব বিচৰা ছাৰপ্ৰাইজ সঁচাকৈয়ে আনন্দ অনুভৱ কৰিব এতিয়ালৈকে মোৰ লগত যিমান জনে কৰিছে শ মানুহে কৰিছে সেই হিলিঙৰ এক্সপিৰিয়েঞ্চ তেওঁলোকে কেতিয়াও পাহৰা নাই আৰু কেৱল এবাৰেই নহয় বহুবাৰ কৰিছে বহুতেই এবাৰ কৰাৰ পিছত পুনৰ কৰিবলৈ বিচাৰে গতিকে সেয়াই মোৰ আপোনালোকক দিব পৰা ছাৰপ্ৰাইজ আনন্দ আৰু মই আশা কৰিম আপোনালোকেও সেই ছাৰপ্ৰাইজক আনন্দৰে গ্ৰহণ কৰিব গতিকে আজিলৈ এই ভিডিঅ'ত মই ইমানতে সামৰণি মাৰিছো আপোনালোক সকলো কুশলে থাকক সকলোৰে প্ৰতি বহুত বহুত শুভকামনা আৰু আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে মোৰ চেনেলটো যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকলকো কওক ছাবস্ক্ৰাইব কৰিবলৈ তেওঁলোকলৈও শ্বেয়াৰ কৰক যিবোৰ কথা ভাল পায় আৰু মতামতো দি যাব ধন্যবাদ